এতিয়া বিতং খবৰ কৰোনাই কুঙা কৰা ৰাজ্যৰ অৰ্থনৈতিক সুস্থিৰ কৰাৰ পৰিকল্পনাৰে আজি বিধানসভাত বিত্তমন্ত্ৰীয়ে দাখিল কৰে লেখানুদান 6 মাহৰ বাবে বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰিলে লেখানুদান উদং ৰাজকোষ টনকিয়াল কৰিবলৈ কেন্দ্ৰই জনোৱা সহাৰিক ধন্যবাদ জ্ঞাপন কৰে বিত্তমন্ত্ৰীগৰাকীয়ে চতুৰ্দশ বিধানসভাৰ অন্তিমখন অধিৱেশনৰ দ্বিতীয় দিনা সদনত দাখিল হ'ল 3 মাহৰ লেখানুদান গীতাৰ শ্লোকৰ উদ্ধৃতিৰে লেখানুদান পাঠ কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই পবিত্ৰ সদনত আপোনালোকৰ সন্মুখত থিয় হৈ মই ভগৱত গীতাৰ এটা পবিত্ৰ শ্লোক উচ্চাৰণ কৰিব খোজো কৰ্মণ্য অধিকাৰে অস্তো মা ফলেষু কদাচন মা কৰ্মফল হেতু ভূমা তে সংগুষ্টম কমনি ভগৱান শ্ৰীকৃষ্ণই কুৰুক্ষেত্ৰ যুদ্ধৰ প্ৰাক্ষণত অৰ্জুনৰ প্ৰতি আগবঢ়োৱা এই জ্ঞান গম্ভীৰ আৰু চিন্তা উদ্বেগকাৰী বাণী তাৎপৰ্য সদায় অম্লান আৰু এই বাণীয়ে হাজাৰ হাজাৰ বছৰ ধৰি আমাক মাৰ্গদৰ্শন কৰি আহিছে এপ্ৰিলৰ পৰা জুলাই মাহলৈ এই 3 মহীয়া লেখানুদান দাখিল কৰি আৰম্ভণিতে বিত্তমন্ত্ৰীৰ ঘোষণা আমি উত্তৰাধিকাৰী সূত্ৰে পাইছিলো উদং ৰাজকোষ কিন্তু আমি প্ৰতিশ্ৰুতি ৰক্ষা কৰিলো কাৰণ ৰাজ্যত অৰ্থনৈতিক বিকাশৰ হাৰ সুস্থিৰ হৈছে বিগত 5 বছৰত অসমৰ বিকাশৰ হাৰ দেশতকৈ অধিক যোৱা 5 বছৰত বিত্তীয় ৰাজঘাটি ৰোধত সফল হৈছে চৰকাৰ আমাৰ ৰাজ্যখনত এনে এক সুস্থিৰ বিকাশৰ হাৰ পৰিলক্ষিত হৈছে যে যি বিকাশ ৰাষ্ট্ৰীয় বিকাশৰ গড়তকৈ অধিক our growth is more than national average মন্ত্ৰী হিমন্তই কয় ৰাজহুৱা পুঁজিব্যয়ৰ প্ৰমাণপত্ৰ দাখিলত সৰ্বাধিক গুৰুত্ব দিছে চৰকাৰে ৰাজহুৱা পুঁজিৰ ব্যৱহাৰৰ প্ৰমাণপত্ৰ নিশ্চিতকৰণৰ ক্ষেত্ৰত চৰকাৰখনে গুৰুত্বপূৰ্ণ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ইয়াৰ উপৰিও ৰাজ্য চৰকাৰৰ বহু অভিলাষী আঁচনিৰ সফল ৰূপায়ণৰ দাবীৰে বিত্তমন্ত্ৰীয়ে সামৰিলে সোণোৱাল চৰকাৰৰ অন্তিমখন বিধানসভা অধিৱেশনৰ লেখানুদান পাঠ আজিৰ ভোট অন একাউণ্টছ বাজেট বা লেখানুদানৰ যদি মই হাইলাইটছ বুলি ক'ব যাওঁ স্বাভাৱিকভাৱে পেট্ৰল আৰু ডিজেলত আজি ৰাতি 12 বজাৰ পিছত 5 টকাকৈ দাম কমিব এক্সাইজৰ ওপৰতো খুৰা আদি সামগ্ৰীৰ ওপৰতো আমাৰ যি 25% আমি কৰ বহুৱাইছিলোঁ কোভিডৰ সময়ত তাকো আজি আমি প্ৰত্যাহাৰ কৰিছোঁ বিজু কুমাৰ ডেকাৰ সহযোগত ব্যুৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট পুনৰ অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মাজুলী আৰু চিলাপথাৰৰ জনসভাত অংশ ল'ব মোদীয়ে এখন সভাত ভিডিঅ' কনফাৰেন্সযোগে অংশ ল'ব মোদীয়ে এই ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই যিহেতু 15 দিনৰ ব্যৱধানতে অসমলৈ ইতিমধ্যে দুবাৰকৈ আহি গৈছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তেওঁ বিশাল জনসভাত অংশগ্ৰহণ কৰিছে তাৰ পাছত আকৌ অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মাজুলী আৰু চিলাপথাৰৰ জনসভাত অংশ ল'ব নৰেন্দ্ৰ মোদীয়ে এখন সভাত ভিডিঅ' কনফাৰেন্সযোগে অংশ ল'ব মোদীয়ে এই ঘোষণা মন্ত্ৰী হিমন্ত বিশ্বৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এতিয়া অসমত দুটা ভিজিট আছে এটা মাজুলীলৈ আৰু এটা চিলাপথাৰলৈ ধেমাজিৰ চিলাপথাৰ ইয়াৰে কোনোবা এটা তেখেত ফিজিক্যালি আহিব কোনোবা এটা তেখেতে ভিডিঅ' কনফাৰেন্সিঙত কৰিব সেই বিষয়ে গোটেই সমুদায় কথাখিনি অহা কালিলৈ পোহৰলৈ আহিব কিন্তু চিলাপথাৰত আৰু মাজুলীত দুখন সভা হ'ব এখন ভায়া ভিডিঅ' হ'ব এখন ফিজিক্যালি হ'ব বহু জল্পনা কল্পনাৰ অন্তত আজি অসম বিধানসভাৰ নিৰ্মীয়মান ভৱনত সোমাই এখন্তেক কটালে অধ্যক্ষৰ সৈতে বিধানসভাৰ সদস্যসকলে ইয়াৰ পিছতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অধ্যক্ষৰ সৈতে নতুন ভৱনত সোমাই একাপ চাহ খালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শ্ৰেষ্ঠতম এটি বিধানসভা আমি লাভ কৰিছো আজি চাহ খুৱাইছে কালি ভাত খাব বুলি আশা ৰাখিছো অসম বিধানসভাৰ নতুন ভৱনত সোমাল মন্ত্ৰী বিধায়ক নতুন ভৱন দেখি অভিভূত সকলো সদস্য মুখ্যমন্ত্ৰীয়ে তন্নতন্নকৈ চালে নতুন ভৱন কলে নতুন ভৱনত ঠাই বহুত বিধায়কসকলে আকাশো চাব পাৰিব এটা অলপ চিন্তাটো বহল হ'ব মনটো আকাশ মাৰ্গলৈ চাব পাৰিবতো চিন্তা অলপ বহল এই লাইটখিনি এইটো কেমফ্লেজ কৰা এয়া অসম বিধানসভাৰ নতুন ভৱনৰ ভিতৰ চৰা ইয়াতেই আগন্তুক দিনত চলিব অসম বিধানসভাৰ অধিৱেশন
নিৰ্মীয়মান এই ভৱনৰ ভিতৰ চৰাত এজন এজনকৈ প্ৰৱেশ কৰিলে চতুৰ্দশ অসম বিধানসভাৰ এইসকল সদস্যই লগত অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামী সকলোৱে চালে নতুন ভৱনৰ সৌন্দৰ্য ললে আসনত বহাৰ আমেজ ইয়াৰ মাজতে নৱনীতা সন্দিকৈয়ে মাইক অন কৰি অধ্যক্ষক সম্বোধন কৰি ক'লে Speaker Hitendra Goswami, all honorable MLAs. কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে এইবাৰ বিধানসভাৰ প্ৰধান সচিবৰ আসনৰ মাইক অন কৰি ক'লে অধ্যক্ষই আজি চাহ খোৱালে নতুন ভৱনত কাইলৈ ভাত খুৱাব বুলি আশা কৰিলো দেশৰে ভিতৰত চাগে প্ৰথম শ্ৰেষ্ঠতম এটি বিধানসভা আমি লাভ কৰিছোঁ সেইকাৰণে অধ্যক্ষ মহোদয়ৰ বাবে সকলোৱে হাত চাপৰি বজাবলৈ এবাৰ অনুৰোধ জনাইছোঁ ধন্যবাদ আৰু অধ্যক্ষ মহোদয় আমাক কালি দিনটো আছে আজি চাহ খুৱাইছে কালি ভাত খুৱাব বুলি আশা ৰাখিছোঁ ৰূপজ্যোতিৰ এই অনুৰোধৰ পিছতে বিধায়ক প্ৰশান্ত ফুকনে ৰূপজ্যোতিক উদ্দেশ্যি ক'লে আজি এই নতুন পক্ষৰ পৰাই ৰূপজ্যোতি কৰ্মীক অনুৰোধ কৰিব গৈছোঁ তেওঁ যাতে আগন্তুক দিনত বেছি চিঞৰ বাখৰ নকৰে এইদৰেই নতুন ভৱন চাই বিধায়কসকলে নতুন ভৱনৰ গেলাৰীত বহি একেলগে চাহ খালে আসন্ন নিৰ্বাচনৰ পিছত নতুন ভৱনত আজিৰ বিধায়কসকলৰ কোন কোন জয়ী হৈ আহিব পাৰে ঠিক নাই সেয়ে ৰূপজ্যোতি কুৰ্মীয়ে ক'লে বিজেপি দলৰ বিধায়ক যিসকলে লগ পাইছোঁ বা যিসকলে ৰাস্তাত ওলাই যাওঁতে লগ পাইছোঁ তেওঁলোকক এটাই পৰামৰ্শ দিছোঁ যে আপোনালোকৰতো চৰকাৰ কেতিয়াও নাহে 21 চনত কংগ্ৰেছ চৰকাৰ হ'ব সেইকাৰণে এদিনৰ কাৰণে কালি দিনটোহে আছে আপোনালোকে পাৰিলে এবাৰ বহি লওক অধ্যক্ষ মহোদয়ক কওক কালি দিনটো ইয়াত চলাবৰ কাৰণে ৰূপজ্যোতি কুৰ্মীৰ দৰে বিধায়ক কমলাক্ষ দে পুৰকায়স্থ হৈ ক'লে গভৰ্ণমেণ্টটো আমাৰ আহিলে আমি নতুনকৈ আৰু এটা পৰিৱেশ সৃষ্টি কৰিম যাতে প্ৰত্যেকে আমি ভালকৈ এটা অসমখন আমি গঢ় দিব পাৰিম মন্ত্ৰী বিধায়কসকলৰ পিছত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও আহিল নতুন ভৱনটো চাবলৈ এইটো অলপ চিন্তাটো বহল হ'ব মনটো আকাশ মাৰ্গলৈ চাব পাৰিবতো চিন্তা অলপ বহল এই লাইটখিনি এইটো কেমফ্লেজ কৰা হ'ল নতুন ভৱনৰ সৌন্দৰ্য আৰু দেৱালত বৃন্দাবনী বস্ত্ৰৰ ৰূপৰেখা খোদিত কৰাত অভিভূত হৈ পৰিল মুখ্যমন্ত্ৰী নতুন ভৱনৰ সন্দৰ্ভত অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীয়ে মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী হিমন্তক বহু কথা বিৱৰিও ক'লে ইয়াৰ পিছতেই মুখ্যমন্ত্ৰীয়ে লবিলৈ গৈ সকলোৰে লগত বহি একাপ চাহ খালে একাংশ সদস্যই অধ্যক্ষক শনিবাৰৰ অন্তিম দিনটোৰ কাৰ্যসূচী এই নতুন ভৱনতেই চলাবলৈ অনুৰোধ কৰিলে আজি চাহ খুৱাইছে কালি ভাত খুৱাব বুলি আশা ৰাখিছোঁ আকাশ মাৰ্গলৈ চাব পাৰিবতো বলেন ভট্টাচাৰ্যৰ সৈতে বিজু কুমাৰ ডেকা নিউজ 18 অসম নৰ্থ ইষ্ট Hitendra Goswami, ৰূপজ্যোতি কৰ্মীক অনুৰোধ কৰিব গৈছোঁ তেওঁ যাতে আগন্তুক দিনত বেছি চিঞৰ বাখৰ নকৰে প্ৰতি লিটাৰত 5 টকাকৈ কমিল পেট্ৰল ডিজেলৰ দাম আজি মাজনিশাৰে পৰা প্ৰযোজ্য হ'ব ইন্ধনৰ এই নতুন নিৰিখ খুৰাৰ ওপৰত আৰোপিত 25% উপকৰো উঠাই ল'লে চৰকাৰে বিধানসভাত এই ঘোষণা কৰে বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰত্যাশিতভাৱে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত চৰকাৰে হ্ৰাস কৰিলে পেট্ৰল ডিজেলৰ মূল্য আজি মাজনিশাৰ পৰা ৰাজ্যত 5 টকাকৈ হ্ৰাস পাব পেট্ৰল ডিজেলৰ মূল্য পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিক লৈ বিৰোধীয়ে পূৰ্বৰে পৰা থিয় কৰি আহিছে নিৰ্বাচনী ইছ্যু সৰ্বসাধাৰণ মানুহক মূল্য বৃদ্ধিয়ে এনেকুৱা এটা জুৰুলা কৰিছে যে পেট্ৰল আৰু ডিজেলৰ ওপৰত সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে কৰোনাৰ বিৰুদ্ধে যুঁজিবৰ কাৰণে যি ডিজেল আৰু পেট্ৰল প্ৰতি লিটাৰ 5 টকাকৈ অতিৰিক্ত কৰ বহুৱাইছিল সেই টকাৰ হিচাপ কিয় ৰাইজক নিদিয়ে কোভিড-19 আনি দিয়া অৰ্থনৈতিক সংকট মোচনৰ বাবে ৰাজ্য চৰকাৰে পেট্ৰল ডিজেলৰ ওপৰত আৰোপ কৰিছিল অতিৰিক্ত কৰ ইয়াৰ পিছতে ৰাজ্যবাসীৰ মূৰত পৰিছিল মূল্য বৃদ্ধিৰ মাধমাৰ শেহতীয়াকৈ কৰোনাৰ প্ৰভাৱ কমিছে আহিছে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত চৰকাৰে মূল্য হ্ৰাসৰ এক চমক দিব বুলি অনুমান কৰিছে সৰ্বসাধাৰণে
ৰাইজৰ অনুমানক সঁচা প্ৰতিপন্ন কৰি আজি মাজনিশাৰ পৰা 5 টকাকৈ হ্ৰাস পাব প্ৰতি লিটাৰ পেট্ৰল ডিজেলৰ মূল্য মন্ত্ৰী হিমন্তৰ ঘোষণা গুজৰাটৰ পিছতে অসমত হ'ব পেট্ৰল ডিজেলৰ সবাতোকৈ কম দাম ৰাজ্যিক কেবিনেটে কোভিড-19 সময়ছোৱাত আৰোপ কৰা অতিৰিক্ত উপকৰ আৰু কৰসমূহ অধ্যক্ষ মহোদয় উঠাই দিবলৈ সিদ্ধান্ত লৈছে প্ৰতি লিটাৰ পেট্ৰল আৰু ডিজেলৰ সৰ্বোচ্চ মূল্য 5 টকাকৈ আমি খুচুৰা মূল্য আমি 5 টকাকৈ বৃদ্ধি কৰিছিলোঁ আৰু আজি মাজনিশাৰ পৰা পেট্ৰল আৰু ডিজেলত 5 টকাকৈ দাম কমি যাব নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বোকাখাত সমষ্টিত নতুন সমীকৰণৰ ইংগিত দি বৃহস্পতিবাৰে মাজনিশা প্ৰাক্তন বিধায়ক জিতেন গগৈৰ ঘৰত উপস্থিত হ'ল গৌৰৱ গগৈ বোকাখাত সমষ্টিৰ কংগ্ৰেছৰ কেইবাগৰাকীও প্ৰাৰ্থিত্ব প্ৰত্যাশীয়েও সংগ দিলে গৌৰৱ গগৈ জিতেন গগৈৰ ঘৰত প্ৰায় এঘণ্টা কটালে গৌৰৱ গগৈ এই বৈঠকৰ পাছতেই জিতেন গগৈ কংগ্ৰেছ সমৰ্থিত প্ৰাৰ্থী হ'ব পাৰে বুলি গুণাগথা চলিছে বোকাখাতত উল্লেখযোগ্য যে কিছুদিন পূৰ্বে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তও আলহী হৈছিল জিতেন গগৈৰ প্ৰফুল্ল মহন্তৰে জিতেন গগৈৰ বৈঠকৰ পাছতেই সমষ্টিত অধিক সক্ৰিয় হৈছিল মন্ত্ৰী অতুল বৰা আৰু এইবাৰ বোকাখাত সমষ্টিত নতুন সমীকৰণৰ ইংগিত দি বৃহস্পতিবাৰে মাজনিশা প্ৰাক্তন বিধায়ক জিতেন গগৈৰ ঘৰত উপস্থিত হ'ল কংগ্ৰেছী সাংসদ গৌৰৱ গগৈ বোকাখাত সমষ্টিৰ কংগ্ৰেছৰ কেইবাগৰাকীও প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে সংগ দিলে গৌৰৱ গগৈক জিতেন গগৈৰ ঘৰত প্ৰায় এঘণ্টা কটালে গৌৰৱ গগৈ আৰু এই বৈঠকৰ পাছতেই জিতেন গগৈ কংগ্ৰেছ সমৰ্থিত প্ৰাৰ্থী হ'ব পাৰে বুলি গুণাগথা চলিছে বোকাখাতত অখিল গগৈৰ জামিন প্ৰসংগত এইবাৰ ৰাইজৰ দলৰ সংবাদমেল ন্যায়পালিকাত চৰকাৰৰ অবাধ হস্তক্ষেপৰ অভিযোগ দলটোৰ চৰকাৰৰ হস্তক্ষেপৰ বাবে বহুলোকে ন্যায়ৰ পৰা বঞ্চিত হোৱাৰ চাঞ্চল্যকৰ অভিযোগ দলৰ নেতা ভাস্কৰী শইকীয়াৰ বিজেপিৰ হাতত বিক্ৰী নহল অখিল গগৈ অখিল গগৈক মেনেজ কৰাৰ বিফল বিজেপি চৰকাৰ অখিল গগৈ জামিন আবেদন নাকচৰ পিছতে ৰাজ্য দলৰ বিস্ফোৰক মন্তব্য বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ত নাকচ হৈছিল অখিল গগৈ জামিন আবেদন অখিল গগৈ জামিন আবেদন নাকচৰ পিছতে শুকুৰবাৰে সংবাদমেল পাতি ৰাজ্যৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কৰী শইকীয়াৰ মন্তব্য ন্যায়পালিকাত চৰকাৰৰ হস্তক্ষেপৰ বাবে বহু লোক ন্যায়ৰ পৰা বঞ্চিত হৈছে অখিল গগৈ ক্ষেত্ৰত দিয়া ৰায়ক লৈ অলপো আচৰিত নহয় ৰাজ্যৰ দল কাৰণ চৰকাৰে ভয় কৰে অখিল গগৈক মহামান্য উচ্চতম ন্যায়ালয়ৰ এই ৰায়ত আমি কোনোপধ্যেই আচৰিত হোৱা নাই অখিল গগৈক কাৰামুক্ত কৰি দিব বিচৰা নাই কাৰণ এটাই বুলি ক'ব পাৰোঁ যে চৰকাৰৰ অখিল গগৈৰ প্ৰতি থকা ভয় ৰাজ্য দলৰ কাৰ্যকৰী সভাপতিগৰাকীৰ দাবী বিজেপি চৰকাৰৰ পৰা অখিল গগৈলৈ আহিছিল বহু অফাৰ চৰকাৰৰ ওচৰত বিক্ৰী নোযোৱাৰ বাবে অখিল গগৈ 15 মাহে বন্দী কৰি ৰখা হৈছে কাৰাগাৰত কিন্তু আমি অতি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে আজি অখিল গগৈ প্ৰায় 15 মাহ অতিক্ৰম হ'ব হ'ল কাৰাবন্দী হৈ আছে কিন্তু অখিল গগৈৰ অপৰাধ কি জানেনে আপোনালোকে অখিল গগৈ অপৰাধ হৈছে যে অখিল গগৈ বিজেপি চৰকাৰৰ ওচৰত বহু সময়ত কাৰাগাৰতে হত্যা আৰু ষড়যন্ত্ৰ চলিছিল অখিল গগৈৰ ওপৰত কিন্তু তাকো কেৰেপ কৰা নাছিল অখিল গগৈয়ে নিৰ্বাচনৰ পাক্ষণত অখিল গগৈ মুক্তিৰ আশা নকৰি অখিল গগৈ অবিহনে বিজেপিক উৎখাত কৰাৰ কৰ্মযজ্ঞত সকলো এক হোৱাৰ আহ্বান জনালে ৰাজ্যৰ দলৰ হৈ কাৰ্যকৰী সভাপতিগৰাকীয়ে অখিল গগৈ অবিহনে আমি সকলোকে এই কৰ্মযজ্ঞ লিপ্ত হ'বৰ কাৰণে কৰ্মযজ্ঞ তেখেতসকলক জড়িত হ'বৰ কাৰণে আজি আমি ৰাজ্যৰ দলৰ পৰা আমি আহ্বান জনাইছোঁ যে আহক অখিল গগৈ অবিহনে বিজেপি চৰকাৰখনক গাড়ীচ্যুত কৰাৰ যি কৰ্মযজ্ঞ সেই কৰ্মযজ্ঞত আজিৰ পৰা আমি সকলো সংঘবদ্ধ হওঁ যদি ৰাইজে বিচাৰে তেন্তে অনাগত বিধানসভা নিৰ্বাচনত শিৱসাগৰৰ পৰা কাৰাগাৰত থাকিয়ে নিৰ্বাচনত অৱতীৰ্ণ হ'ব অখিল গগৈ মন্তব্য দলটোৰ কাৰ্যকৰী সভাপতিগৰাকীৰ অখিল গগৈ নিৰ্বাচনৰ আগত কাৰামুক্ত হৈ অহাৰ আশা নাই আৰু দলে যদি সিদ্ধান্ত লয় অখিল গগৈ কাৰাগাৰৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ'ব ভাস্কৰ জ্যোতি হাজৰিকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট
আসন বুজাবুজিক লৈ এতিয়াও জট ভগা নাই মহাজোঁট বন্ধনৰ বটদ্ৰৱা কোনো কাৰণতে এৰি নিদিয়ে কংগ্ৰেছে বটদ্ৰৱাৰ পৰাই কংগ্ৰেছে আৰম্ভ কৰিছে অসম বচাও অভিযান বটদ্ৰৱাৰ পৰা কংগ্ৰেছৰ অসম বচাও অভিযান একেখন বাছতেই সাংসদ প্ৰত্যুত বৰদলৈ গৌৰৱ গগৈ দেৱব্ৰত শইকীয়া আৰু ৰিপুণ বৰাই যাত্ৰা কৰিলে মধ্য অসমৰ পৰা উজনি অভিমুখে লগত অসমৰ নিৰ্বাচনী পৰ্যবেক্ষক তথা কেন্দ্ৰীয় নেতা জিতেন্দ্ৰ সিং বটদ্ৰৱা থানৰ পৰা গোলাঘাটলৈ যোৱাৰ পথত নগাঁও চহৰত ভাগ ল'লে দুখন পথসভা বিজেপিক শাসনৰ পৰা উফৰাবলৈ ৰাইজৰ আশীৰ্বাদ বিচাৰিলে সাংসদ প্ৰত্যুত বৰদলৈ আমি অসমৰ চাৰিওফালে যাত্ৰা কঢ়িয়াই লৈ যাম কাৰণ এই সৰ্বনাশী বিজেপিৰ হাতৰ গ্ৰাসৰ পৰা অসমক উদ্ধাৰ কৰিব লাগিব जिस तरह की शक्तियां से हम प्रार्थना करके आए हैं महापुरुष शंकर देव जी से कि हमें शक्ति दे कि हम ऐसी ताकतों के साथ लड़ाई कर सकें जिसने इस पूरे आसाम को बर्बाद कर चुके हैं आसाम को बेच चुकी है और इन गरीब लोगों के लिए इनको उजागर करने के लिए हमने यात्रा शुरू की আনহাতে অসম বচাও অভিযানত ভাগ লোৱা বটদ্ৰৱাৰ প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী গৌতম বৰাই ক'লে বটদ্ৰৱা কংগ্ৰেছে নিজৰ হাতত ৰাখিব কাৰণ বটদ্ৰৱাত কংগ্ৰেছৰ ভেটি অতি শক্তিশালী সেই আঞ্চলিক গণমৰ্চাক এৰি দিয়াৰ প্ৰশ্নই নাই না ক'ব পাৰে কিন্তু কংগ্ৰেছৰ ভেটি অতি সুদৃঢ় বৰ্তমান গতিকে এইটো কংগ্ৰেছক দিব উল্লেখযোগ্য যে শুকুৰবাৰে বটদ্ৰৱাৰ পৰা গোলাঘাটলৈ ৰাওনা হোৱা প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই নিশা কটাব কাজিৰঙা এইদৰে নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে বিৰোধী দল কংগ্ৰেছে নগাঁৱৰ পৰা নীলোৎপল বৰা নিউজ 18 অসম নৰ্থ ইষ্ট লেখানুদান দাখিল কৰাৰ পাছত হিমন্ত বিশ্ব শৰ্মাই টাৰ্গেট কৰিলে বিৰোধীক হিমন্তৰ পোনপটীয়া কথা তালাক বহুবিবাহ বাল্য বিবাহৰ সমৰ্থকক কোনো কাৰণতে প্ৰশ্ৰয় নিদিয়ে বিজেপিয়ে ঋণ লোৱাৰ প্ৰসংগত আদাৰ বেপাৰীক জাহাজৰ খবৰ নাৰাখিবলৈ বিৰোধীক আহ্বান হিমন্তৰ মতে ঋণৰ কথা চৰকাৰে চিন্তা কৰিব বিৰোধীয়ে অযথা সময় নষ্ট কৰিব নালাগে ৰাহুল গান্ধীৰ অসম আগমন সম্পৰ্কেও কটাক্ষ কৰিলে হিমন্ত বিশ্বই হৰিজনৰ ঘৰত আহাৰ খাই নিশা যাপন কৰা গৌৰৱ গগৈকো উভতি ধৰিলে হিমন্ত বিশ্ব শৰ্মাই লুৰিণজ্যোতি গগৈৰ প্ৰসংগত হিমন্তৰ মন্তব্য লুৰিণজ্যোতি গগৈ বিধায়ক হওক সাংসদ হওক তেতিয়াহে বন্ধ হ'ব চান্দা সংস্কৃতি যে আমি ভোট আমি বিচৰা নাই আমি সমাজৰ উত্থান বিচাৰিছোঁ সমাজখন আগবাঢ়ি আহক নাৰীসকলে নিৰ্ণায়ক ভূমিকালৈ আগবাঢ়ক তালাক বন্ধ হওক বহুবিবাহ প্ৰথা বন্ধ হওক বাল্য বিবাহ বন্ধ হওক আমি সমাজৰ উত্থানৰ কাৰণে কাম কৰিছোঁ ভোটৰ কাৰণে আমি কাম কৰা নাই আমাৰ সেইকাৰণে কোনো ধৰণৰ কোনো ফালৰ পৰাই এজিৰ ফালৰ পৰাই হওক RBI ফালৰ পৰাই হওক অসম চৰকাৰৰ ওপৰত এনেকুৱা কোনো প্ৰশ্ন অহা নাই যে আমি বেছিকৈ লোন লৈছোঁ তেওঁলোকৰ চৰকাৰ পিছৰ আগৰ চৰকাৰক লৈ তেওঁলোকে চিন্তা কৰিব নালাগে চৰকাৰটো তেওঁলোকৰ পৰা বহুত দূৰত আমি যি লোন ল'ম আমি যি ব্যৱস্থা লৈছোঁ আমি ঠিক কৰিব লাগিব বিৰোধীয়ে ইমান দূৰলৈকে চিন্তা নকৰাই ভাল আদাৰ বেপাৰীক জাহাজৰ খবৰ কিয় লাগে চৰকাৰটো বিৰোধী নহয় এই গুৱাহাটীৰ পৰা ধেমাজিলৈ চাইকেল চলালে কালিৰ পৰা যদি কংগ্ৰেছে ইলেকশ্যন নেখেলোঁ বুলি কৈ মই গুৱাহাটীৰ পৰা ধেমাজি কিয় মই একেবাৰে কোকৰাঝাৰৰ পৰা ধেমাজি চলাই দিওঁ মই ডেইলি 25 কিলোমিটাৰ 20 কিলোমিটাৰ চাইকেল চলাব পাৰোঁৱেই তাৰ লগত 10 কিলোমিটাৰ এড কৰি দিয়ক 35 কিলোমিটাৰ 35 × 10 350 দিন আপুনি ধেমাজিত পাই গ'ল এইবিলাক সৰু কথা চ্যালেঞ্জ দিলে কালিৰ পৰা মই চলাই দিম বাহিৰ ৰখি দিব লাগিব তেওঁলোকে ৰাহুল গান্ধীক আনি আছে বৰ্ডিং খেলপথাৰত এইখন বৰ্ডিং খেলপথাৰত মই কেইদিনমান আগতে মিটিং কৰি আহিছোঁ ভৰা মানুহ তাতে 15,000 মানুহ গ'লে কমপ্লিট হৈ যায় তো ৰাহুল গান্ধীক তাত মাতি আনিনো কিয় অপমান কৰে বৰ্ডিং ফিল্ডত আৰু মিটিং হয় নেকি ইমান অৱশ্যে তেওঁলোকে ৰাহুল গান্ধীক ডাঙৰ নেতা বুলি নাভাবে সেইকাৰণে বৰ্ডিং ফিল্ডত মাতি আনিছে নহ'লে বৰ্ডিং ফিল্ডৰ ইতিহাস আছে কিন্তু জনসংখ্যাৰ ফালৰ পৰা তাত 15,000 আৰু মই সিদিনাখন মিটিং কৰি আহিছোঁ বৰ্ডিং ফিল্ডত পুৰা ভৰ্তি গৌৰৱ গগৈয়ে এখন মেনিফেষ্টো বনাই আছে ভাল মেনিফেষ্টো হওক খালি মতা মাছ মাইকী মাছ এইবিলাক যাতে নোলায় বাকী যি ওলাই থাকক নাপায় এইবিলাক ইলেকশ্যনৰ আগত দুখীয়া মানুহৰ ঘৰত থকাটো অপমান মজদুৰ এজনক গৌৰৱ গগৈ আনি নিজৰ ঘৰত ৰাখক এই যিটো দুখীয়াৰ টুৰিজিম হয় সেইটো উল্টা হ'ব লাগে আমি নেতাবিলাকে এজন চাহ শ্ৰমিকৰ ঘৰত যাওঁ আমি নেতাবিলাকে এজন দুখীয়া মানুহৰ ঘৰত যাওঁ এদিনৰ সিদ্ধান্ত লওক যে দুখীয়া মানুহজনক মোৰ বেডৰুমটো এৰি দি মোৰ বেডৰুমত থাকক যদি দুখীয়া মানুহ এজনে গৌৰৱ গগৈক বেডৰুম এৰি দিয়ে গৌৰৱ গগৈৰ বেডৰুমটো এজন দুখীয়া মানুহে এক ৰাতি থাকিব পাৰিবনে নাই
মইতো বিচাৰোঁ যে লুৰিণজ্যোতি গগৈ অখিল গগৈ তেওঁলোক ইলেকশ্যনত উঠক আৰু উঠিলে পলিটিক্সটো কিমান এটা প্ৰেছাৰ থকা কাম সেইটো বুজি পাব আন্দোলন কৰি চান্দা তান্দা খুলি মানুহক হুলস্থুল কৰি থকাতকৈ MLA MP হওক তেতিয়া দিব লাগিব না তেতিয়াতো ল'ব নোৱাৰে গতিকে সেইটো কাৰণে তেওঁলোক আহিলে জিকিলে মইতো ভালেই পাওঁ মই প্ৰথম দিনৰ পৰাই কৈ আছোঁ যে তেওঁলোক আহক বুলি অসমত এজনেই পলিটিকেল লিডাৰ যোনে তেওঁলোকক আহিব কৈ আছোঁ যে আহক চান্দা তান্দা লৈ আচুৰ নেতা হ'ব সহজ কিন্তু MLA হ'বৰ কাৰণেতো মানুহক দিব লাগিব পূজাৰ পৰা বিহুৰ পৰা উল্টা দিব লাগিব গতিকে সেই কষ্টকৰ অভিজ্ঞতাটো যদি তেওঁলোকৰ পায় মইতো ভালেই পাম গতিকে তেওঁলোকে এইটো চেষ্টা কৰক প্ৰাইম টাইম এডিটত আৰু বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ জনাবলৈ বাকী আছে কিন্তু এইখিনিতে পুনৰ সময় হৈছে বাণিজ্যিক বিৰতিৰ